মাধৱপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত পাৰবিনা খাতুন। ৰহা সমষ্টিৰ পাখিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত মাধৱপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে পাৰবিনা খাতুন আৰু উপসভাপতি হিচাপে বাবুল হুছেইন নিৰ্বাচিত হয়। প্ৰথমবাৰৰ বাবে মাধৱপাৰা পঞ্চায়তখন বিজেপি দখললৈ অহাত দলীয় কৰ্মীৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা যায়। নৱনিৰ্বাচিত মাধৱপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই বিপুল সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ হকে দিয়া প্ৰতিশ্ৰুতি পালন কৰিব বুলি মন্তব্য কৰে। গাঁও পঞ্চায়ত আজি সৰ্বসন্মতিক্ৰমে আপোনাক সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰিলে, কি ক'ব? মই নিজেও আনন্দিত যে বাকী 10জন মেম্বাৰে মোক ছাপোৰ্ট কৰিছে আৰু আগন্তুক দিনলৈকে মই যি কৰিব লাগে ৰাইজৰ সহযোগিতা কৰিম। আপোনাৰ আজি কেনেকৈ অনুভৱ হৈছে? আজি মোৰ বহুত ভাল লাগিছে, ৰাইজে মোক বহুত মৰম দিছে, সেইকাৰণে মই জিকিছোঁ। আপোনালোকৰ পঞ্চায়তৰ নামটো কৈ দিব। 100 নং ৱাৰ্ডৰ 100 নং মাধৱপাৰা গাঁও পঞ্চায়তৰ 3 নং ৱাৰ্ডৰ সদস্য মই। বাইদেউ, প্ৰথমটো কাম কি হ'ব আপুনি সভানেত্ৰী হিচাপে হৈ পেলাই পঞ্চায়ত হৈ? প্ৰথমটো অৰুণোদয় হ'ব চাগে। অৰুণোদয় হ'ব। হয়। আপোনাৰ নামটো অকণমান কৈ দিব। মোৰ নাম পাৰবিনা খাতুন আৰু মোৰ স্বামীৰ নাম উমৰ আলী। ধন্যবাদ। হৈ গ'ল। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।